সন্মানীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকল জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ ভাল খবৰ যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা জুলাই মাহৰ পৰা কেইবা ধৰণেও বৃদ্ধি পাব। তো কেনেকৈ বৃদ্ধি পাব সবিহে মই আপোনালোকক জনাই থাকিম, আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। প্ৰথমতে কৈলোঁ যিহেতু অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে কৰ্মচাৰীসকলৰ যি ডিএ বা ডিয়াৰনেছ এলাউন্স বা মৰগীয়া বানচ সেইটো 58%ৰ পৰা 60%লৈ বৃদ্ধি কৰিছে। আৰু সেইটো হয়তো বা খুব সম্ভাৱনা আছে এই জুন মাহৰ পৰাই কাৰ্যকৰী হ'ব, অৰ্থাৎ জুন মাহৰ যি দৰমহা তাতে আপোনালোকে এই বৰ্ধিত ডিএ পাবলৈ সক্ষম হ'ব। তাৰপিছত জুলাই মাহৰ পৰা কেনেকৈ বৃদ্ধি পাব, তো জুলাই মাহত আচলতে কৰ্মচাৰীসকলৰ ইনক্ৰিমেণ্ট হয়, যিটো সকলো কৰ্মচাৰী পেঞ্চনাৰসকল নহয় যিমান কৰ্মচাৰী আছে সকলোৰে 3%কৈ বেচিক পে'ৰ ওপৰত ইনক্ৰিমেণ্ট হয়। আৰু ইনক্ৰিমেণ্ট হ'লে এজন কৰ্মচাৰীৰ যদি বেচিক পে 20,000লৈকে থাকে তেতিয়া তেওঁৰ দৰমহা বৃদ্ধি পাব 600 টকা, আৰু যদি 30,000লৈকে থাকে 900 টকালৈকে বৃদ্ধি পাব, আৰু যদি 40,000লৈকে থাকে তেতিয়াহ'লে 1200 টকা, এনেকৈ 50,000লৈকে থাকিলে 1500 টকা বৃদ্ধি পাব। তো বেচিক পে বৃদ্ধি পোৱাৰ পিছত ইনক্ৰিমেণ্ট যিখিনি হ'ব সেইটো বেচিক পে'ত বৃদ্ধি পাব, আৰু বেচিক পে বৃদ্ধি পালে যিমান ডিএ কেলকুলেশ্যন কৰা হয় সেইটো বেচিক পে'ৰ ওপৰতে কেলকুলেশ্যন কৰা হয়। আৰু যিহেতু এপ্ৰিল মে মাহত যিবিলাক বস্তু বাহিনী আছে সেইবিলাকৰ মানে দাম যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে, তো দাম বৃদ্ধিৰ ওপৰত যিহেতু কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি পায়, তো সেইধৰণে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যি ডিএ বা ডিআৰ আছে সেইটো জুলাই মাহৰ পৰা 3%ৰ পৰা 4% বা তাতকৈও বেছি হ'ব পাৰে যদি বস্তু বাহিনীৰ দাম আৰু বৃদ্ধি পাইছে। তো 3ৰ পৰা 4%লৈকে ডিএ বৃদ্ধি পোৱাৰ খুব সম্ভাৱনা আছে, আৰু সেই ডিএটো আচলতে জুলাই মাহৰ পৰাই কাৰ্যকৰী হয়। তো প্ৰথমতেতো বৃদ্ধি পালে ইনক্ৰিমেণ্ট, তাৰপিছত ডিএ 3% বা 4%, আৰু তাতো কৰ্মচাৰী এজনৰ দৰমহা বেচিক পে'ত যিমান বৃদ্ধি পাইছিলে তাতকৈ অলপ বেছি পৰিমাণে আচলতে ডিএ বা ডিআৰ যদি 3% বা 4% দিয়ে বৃদ্ধি পাব। তো সেইধৰণে কৰ্মচাৰী এজনৰ দৰমহা জুলাই মাহৰ পৰা যথেষ্ট পৰিমাণে আচলতে বৃদ্ধি পাব। আৰু আগলৈ যিহেতু 8 পে কমিশ্যন আহি আছে, আৰু 8 পে কমিশ্যনৰ এটা সময়সীমা দিয়া আছিলে 18 মাহ, আৰু এই 18 মাহৰ ভিতৰত 8 পে কমিশ্যনৰ যি কমিটি আছে তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব, আৰু প্ৰতিবেদন দাখিল কৰাৰ পিছত চৰকাৰে চিন্তা চৰ্চা কৰি 8 পে কমিশ্যন মতে আচলতে দৰমহা দিব। আৰু যেতিয়াৰ পৰাই কাৰ্যকৰী হওক, হয়তো অসম চৰকাৰেও এইটো যিহেতু 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব বুলি কৈছে, তো কৰ্মচাৰীসকলে সেই ধৰণে 1 জানুৱাৰী 2026ৰ পৰা হয়তো এৰিয়াৰ পাব। গতিকে তেওঁলোকৰ যি দৰমহা আছে 8 পে কমিশ্যন আহিলে আৰু যথেষ্ট পৰিমাণে বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তো এইটোৱে আছিলে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে খুব এটা ভাল খবৰ। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।